গুড ইভিনিং। তো আজি শুকুৰবাৰ আছিলে, আমাৰ উইকলি ক্লজিং হৈ গ'ল আজি। তো আজি নিফটি আৰু বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ মুভমেণ্ট আমাক দিলে উইকলি ক্লজিঙৰ দিনাখন, সেইটো এবাৰ আলোচনা কৰি লওঁ আহক। আৰু লগতে অহা সোমবাৰৰ কাৰণে, মানে নেক্সট উইক সোমবাৰৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিকল্পনা আমি আচলতে নিফটি আৰু বেংক নিফটিত কৰি ৰাখিব পাৰোঁ, সেইখিনিও এবাৰ আমি আলোচনা কৰি ৰাখোঁ আহক। কাৰণ মেইন কথাটো হৈ গ'ল, যিহেতু আমি অপশ্যন বায়াৰ হয়, আৰু অপশ্যন বায়াৰ হিচাপে আমি আচলতে লাইভ মাৰ্কেটত যথেষ্ট কম সময় পাওঁ আৰু যথেষ্ট কুইক আমি ডিচিশ্যন ল'ব লাগে। চ' সেইটো কাৰণে পৰিকল্পনাখিনি যদি আমি আগতীয়াকৈ কৰি ৰাখোঁ, তেতিয়াহ'লে কিছু কিছু ক্ষেত্ৰত লাইভ মাৰ্কেটত আমাৰ ডিচিশ্যন ল'বৰ কাৰণে যথেষ্ট সুবিধা হয়। বহুতৰ হয়তো এনেকুৱা এক্সপিৰিয়েঞ্চ আছে যোনে নেকি লাইভ মাৰ্কেটতে গোটেইখিনি বস্তু ৰেডি কৰিব পাৰে, আৰু কিছুমানে ইণ্ডিকেটৰৰ সহায় লয়, আৰু কিছুমান মোৰ নিচিনা মানুহ আছে যোনে নেকি এডভান্সকৈ গোটেই বস্তুখিনি কৰি ৰেডি হৈ থাকে। এইখিনি আমাৰ গোটেই প্লেনিংটো যে 100%ই কাম কৰিব তেনেকুৱাটো নহয়, কিন্তু এটলিষ্ট মানে যিকেইদিন কাম কৰে সেইকেইদিনত আমি যথেষ্ট সহায় এই যিখিনি পৰিকল্পনা আমি কৰি ৰাখোঁ বা লেভেল আমি উলিয়াই ৰাখোঁ, সেইখিনিৰ পৰা আচলতে আমি ল'ব পাৰোঁ। ঠিক আছে। যোৱাকালি মই আচলতে ভিডিঅ' বনাব নোৱাৰিলোঁ বিশেষ এটা কাৰণৰ কাৰণে। চ' সেইটো কাৰণে যোৱাকালি বিশেষ লেভেল তেনেকুৱা একো আলোচনা কৰা নহ'লে। আগৰ পৰা যিখিনি লেভেল চলি আহিছিলে সেইখিনিয়ে আছিলে। 25,200 আমাৰ কাৰণে ইম্পৰ্টেণ্ট ছাপৰ্ট হিচাপে আচলতে আজি গোটেই দিনটো কাম কৰিলে। যিহেতু ইয়াৰ গেপ আপ অপেনিং হৈছিলে, গেপ আপ অপেনিং হ'লেও ই আচলতে ডাউন গুচি আহিছিলে, যথেষ্ট ডাউন গুচি আহিছিলে যদিও এটা বস্তু চালোঁ যে 25,200 লেভেলটো ই গোটেই দিনটোত আজি ব্ৰেক নকৰিলে, আৰু মাত্ৰ 50 আৰু 60 প্ৰায় অলমষ্ট 70 পইণ্টৰ ভিতৰতে ই গোটেই দিনটো আজি ক্ল'জ কৰি দিলে নিফটিয়ে। শেষৰ ফালে অলপ ভলেটাইল হৈছিলে মাৰ্কেটখন, কিন্তু বিশেষকৈ HDFC বেংকৰ আচলতে বাইং চেলিং হৈছিলে মষ্ট প্ৰবেবলি, যিমান দূৰ ধৰিব পাৰি শেষৰ ফাললৈ আচলতে, আৰু মুভমেণ্টটো আচলতে HDFC বেংকেই আনি দিছিলে নিচিনা লাগিছে আচলতে। যি কি নহওক বাৰু, আজি গোটেই দিনটোত আচলতে নিফটিয়ে এটা চেনেল বনোৱা নিচিনা দেখা পালোঁ। চ' চেনেলটো মই বনাই ৰাখিছোঁ ৰেড কালাৰত লাইন কৰি পেলাই, দেখিছে চাগে। এই চেনেলটোৰ আপাৰ ইন আৰু লোৱাৰ ইন আমাৰ কাৰণে আচলতে ইম্পৰ্টেণ্ট হৈ যাব। এই চেনেলটোৰ আপাৰ যিটো এণ্ড আছে সেইটো হ'ল 25,268 যিটো আজি হাই লগাইছে সেইটোৱে হয়। চ' আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব যদিহে সোমবাৰে নিফটিত আমি যদি আমি আপচাইডে প্লেন কৰিবলৈ হয়, কল চাইডে যদি আমি প্লেন কৰিবলৈ হয়, তেতিয়াহ'লে এটা বস্তু চাব লাগিব, যদি গেপ আপ হয়, বোলে ধৰি ল'লোঁ 25,300 আশে পাশে বা 300তে গেপ আপ অপেনিং হ'ল, তাৰপিছত কি কৰিছে মাৰ্কেটে, সেইটো বস্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব। যদি 300ত আশে পাশে অপেনিং হৈ পেলাই যদি মাৰ্কেটখন তললৈ গুচি আহি পেলাই যদি 25,270 এই যিটো ৰেঞ্জ আছে, এই লেভেলটোতে যদি ছাপৰ্ট লোৱা দেখোঁ, বা ধুনীয়া বোলে অলপ সময় লৈ পেলাই তাত বোলে ছাপৰ্ট কেণ্ডেল বনাইছে, বা বুলিছ কেণ্ডেল বনাইছে, তেতিয়া আমি আপচাইডৰ কাৰণে আচলতে প্লেন কৰিব পাৰোঁ। আৰু আমাৰ টাৰ্গেট কি হ'ব পাৰে, 25,320 আৰু 25,360 এই দুটা টাৰ্গেট আমি লৈ পেলাই যাব পাৰোঁ সোমবাৰৰ কাৰণে। যদিহে 25,360 ব্ৰেক কৰি দিয়ে বা ভাঙি গুচি যায় ওপৰলৈ, তেতিয়াহ'লে 25,400 ফালে নিফটিক আমি যোৱা দেখিবলৈ পাব পাৰোঁ। একো ডাঙৰ কথা নহয় সেইটো। চ' কিন্তু হ'লেও আমি দুটা টাৰ্গেট লৈ পেলাই যাম, 25,320 আৰু 25,360। এতিয়া কিবা কাৰণত যদি ফ্লেট অপেনিঙো হয়, ফ্লেট অপেনিং হোৱা পিছতো চাব লাগিব, লগে লগে ট্ৰেড লৈ নল'ব, কি কৰি আছে এই এৰিয়াটোৰ ওচৰত, সেই বস্তুখিনি আমি চাব লাগিব। বোলে ই ধুনীয়াকৈ বোলে 10-15 মিনিট টিকি গ'ল 25,270 ওপৰত, তেতিয়া ডেফিনেটলি আমি আপচাইডৰ কাৰণে আমি প্লেন কৰিব পাৰোঁ। কিন্তু মাৰ্কেট হয় এটা বস্তু চাব, আমাৰ নিচিনা মানুহবিলাকৰ প্লেনিং বহুত আগতেই মাৰ্কেটে কৰি লয় আচলতে। চ' আমি যেতিয়া এণ্ট্ৰি কৰিম, হয়তো তাৰপিছতে ই ডাঙৰ ৰেড কেণ্ডেল এডাল কৰি পেলাই এই চেনেলটো ভিতৰলৈ ভৰাই দিব পাৰে। চ' সেইটো কাৰণে বি কেয়াৰফুল, ট্ৰেড লোৱা সময়ত গোটেইবোৰ চিটুৱেশ্যন চাই পেলাইহে, আৰু কেণ্ডেলৰ বিহেভিয়াৰখিনি চাই প্ৰাইজ একশ্যন ৰিড কৰি পেলাইহে ট্ৰেড লোৱাটো উচিত আচলতে। এতিয়া
ডাউন চাইডে যদি আমি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে আজি যিটো ছাপোৰ্ট লৈ আছিলে লেভেলত 25,200 এই লেভেলটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব যদিহে এই লেভেলটো ভাঙি দিয়ে ব্ৰেক কৰি দিয়ে ডাউন চাইডে নিফটিয়ে তেতিয়াহ'লে আমি ডাউন চাইডে প্লেন কৰিব পাৰোঁ কিন্তু টাৰ্গেট আমাৰ বহুত মানে ওচৰতে থাকিব প্লাছ এই টাৰ্গেটবিলাক কিন্তু এটা ছাপোৰ্ট লেভেল হয় চ' সেইটো কাৰণে যদিহে প্ৰফিটত থাকে তেতিয়াহ'লে কিছু পৰিমাণে প্ৰফিট বুক কৰি ল'বলৈ চেষ্টা কৰিব 25,200 লেভেল ব্ৰেক কৰিলে আমি প্ৰথমটো টাৰ্গেট 25,160 পাব পাৰোঁ আৰু এইটোৱে আমাৰ প্ৰথম ছাপোৰ্ট লেভেল হ'ব 2 নম্বৰতে 25,100 এইটো এটা আগতো দেখিছে এইটো ছাপোৰ্ট লেভেল হয় আৰু এইটোৱে আমাৰ 2 নম্বৰ টাৰ্গেট ইয়াৰ আশে পাশে মাৰ্কেটখন যদি কেনেবাকৈ আহি যায় আপুনি যদি প্ৰফিট পাই আছে যিমান পাৰে বুক কৰিবলৈ চেষ্টা কৰিব যদিহে 25,100কো ব্ৰেক কৰি দিয়ে মাৰ্কেটে তেতিয়াহ'লে ডাইৰেক্ট 25,000 লেভেল আমি দেখি যাব পাৰোঁ বা 25,000 আমাৰ কাৰণে লাষ্ট ছাপোৰ্ট আৰু 25,000 হৈ গ'ল আমাৰ লাষ্ট টাৰ্গেট হয়তো ইয়াক ভাঙি পেলাই আৰু তললৈ যাব পাৰে সেইটো মই ক'বলৈ যোৱা নাই কিন্তু যি তিনিটা আমি টাৰ্গেট লৈ গৈছোঁ সেই তিনিটা কথা কৈছোঁ আৰু এইকেইটা যিহেতু ছাপোৰ্ট লেভেলো হয় চ' এনেকুৱাও হ'ব পাৰে এইকেইটা লেভেলৰ ওচৰলৈ যদি আহি যায় আহি পেলাই যদি বুলিছ কেণ্ডেল বা বুলিছ চাইন কিবা দেখে আপোনালোকে বা প্ৰাইচ একশ্যন বুলিছ হয় তেতিয়া আমি আপচাইডেও পুনৰ প্লেন কৰিব পাৰোঁ খালি সেইটো পৰিস্থিতি আৰু সেই সময়ত চাৰ্টৰ গোটেই পেটাৰ্ণখিনি চাই পেলাইহে আচলতে ট্ৰেড কৰিলে ভাল বা ট্ৰেডিং ডিচিশ্যন লোৱাটো উচিত এতিয়া 1 ডে টাইম ফ্ৰেমত এবাৰ নিফটি কেনেকুৱা হৈ আছে আমি চাই লওঁ আহক কণ্টিনিউ নিফটি ওপৰলৈ গৈ আছে দেখিলেই ধৰিব পাৰি কণ্টিনিউ ওপৰলৈ গৈ আছে RSI চক এই ব্লেক কালাৰডাল মোৰ আচলতে RSI হয় RSI আজি কিন্তু যিটো আপাৰ ইন আচলতে ডেইলি বেচিছত এইটো 70 ৰেঞ্জত ই খুন্দা খাইছে বা টাচ কৰিছে আৰু চ' এতিয়াৰ পৰা আমি অকণমান সাৱধান হৈ যাব লাগিব অট'মেটিক হয়তো ই 70তে খুন্দা খাই পেলাই হয়তো পুনৰ আকৌ এবাৰ হয়তো তললৈ আহিব পাৰে নহয় ই 70 ব্ৰেক কৰি পেলাই ওপৰলৈ গৈ যথেষ্ট ভাল মুভমেণ্ট দিব পাৰে তাৰপিছত হয়তো কুল ডাউন হ'বৰ কাৰণে তললৈ আহিব পাৰে কিন্তু ই কুল ডাউন হ'বলৈ তললৈ অহাটো আহিবই মানে যেনেকৈ নহওক লাগিলে যিদিনাখনেই নহওক ই আহিবই হয়তো সোমবাৰেও আমি গেপ ডাউন অপেনিং দেখি পেলাই দেখিব পাৰোঁ যাতে ই কুল ডাউন হ'ব পাৰে সেইটো নাজানো বাৰু হোৱা দিনাখনে গম পাম কিন্তু যিডাল কেণ্ডেল বনাইছে এই কেণ্ডেলডাল কিন্তু বৰ ভাল কেণ্ডেল নহয় হয়তো মোৰ কেলকুলেশ্যন ভুলো হ'ব পাৰে বা মাৰ্কেটে আৰু জানেই আমাৰ ইণ্ডিয়ান মাৰ্কেটৰ কথা হয়তো কাইলৈ সোমবাৰে গেপ আপেই বোলে 300-350 ওপৰত গেপ আপ হৈ গ'ল গেপ আপ হৈ পেলাই বোলে গোটেই মাৰ্কেট তাৰ 500ৰ ওচৰলৈ গুচি গ'ল তেনেকুৱাও পচিবল হ'ব পাৰে কিন্তু এই যিডাল ডজি কেণ্ডেল হয় নহয় পাৰফেক্ট ডজি কেণ্ডেল আচলতে বনাইছে সাধাৰণতে এনেকুৱা হয় এই কেণ্ডেলডালৰ পিছৰ যিডাল কেণ্ডেল বনে সেইডাল যথেষ্ট ইম্পৰ্টেণ্ট হৈ যায় এই ডজি কেণ্ডেলৰ ওপৰত যদি এডাল কেণ্ডেলে ক্লজিং দি দিয়ে আমি আপচাইডে মাৰ্কেটখন যাব বুলি প্লেন কৰি ল'ব পাৰোঁ বা বুলিছ মুভমেণ্ট আৰু পাম বুলি মানে আমি আশা কৰিব পাৰোঁ ঠিক তেনেকৈ যদি ডাউন চাইডে আহি ডাউন চাইডে এডাল কেণ্ডেলে ব্ৰেক কৰি পেলাই তলত ক্লজিং দি দিয়ে তেতিয়াহ'লে আমি গোটেই মাৰ্কেট ষ্ট্ৰাকচাৰটোৱে ৰিভাৰ্চ হৈ গ'ল বুলি আচলতে আমি ধৰি লৈ পেলাই ডাউন চাইডে আমি প্লেনিং কৰিব পাৰোঁ চ' এই কেণ্ডেলডালৰ যথেষ্ট মানে এই কেণ্ডেলডালে যথেষ্ট ছিগনেল দিয়ে চ' দেখা যাওক সোমবাৰে কেনেকুৱা ধৰণৰ কেণ্ডেল বনায় সেইডালৰ ওপৰত যথেষ্টখিনি মানে মাৰ্কেটখন নিৰ্ভৰ কৰিব আচলতে বাকী এনেই গোটেই অভাৰঅল ষ্ট্ৰাকচাৰটো পজিটিভে হৈ আছে বুলিছ হৈ আছে নিফটিৰ ঠিক আছে এতিয়া আমি এবাৰ বেংক নিফটি চাই লওঁ আহক 1 ডেত বাৰু বেংক নিফটিত পিছত চাম 5 মিনিটতে প্ৰথম চাই লওঁ লেভেল আমি বেংক নিফটিৰ কাৰণেও আগতেই বনাই ৰাখিছিলোঁ আচলতে এতিয়া আজি অপেনিং হ'ল মোটামুটি 51,440 আমি আচলতে টাৰ্গেট ৰাখিছিলোঁ তাৰ আশে পাশে বেংক নিফটি অপেনিং হ'ল আৰু অপেনিং হৈ পেলাই তললৈ আহিলে আহি 51,360 এটা লেভেল আছিলে সেই লেভেলটোতে ছাপোৰ্ট লৈ পুনৰ ওপৰলৈ গৈছিলে কিন্তু
যিহেতু 440 আচলতে ৰেজিষ্টেঞ্চ লেভেল আছিলে, তাৰপৰাই পুনৰ ৰেজিষ্টেঞ্চ লৈ পেলাই তললৈ আহিলে আৰু শেষৰ ফালেও দেখিলোঁ 51,440তে এবাৰ দুবাৰ আজিৰ দিনটোত মোটামুটি 3বাৰমান ৰেজিষ্টেঞ্চ লৈ পেলাই ই শেষত এবাৰটো চুওঁতে ই 51,250 লেভেলো চুই দিলেহি আচলতে, যিটো এটা ষ্ট্ৰং ছাপৰ্ট এৰিয়া আছিলে আৰু যাৰ ওপৰত আচলতে আমি আপচাইডে প্লেন কৰিছিলোঁ। চ' ক্লজিং আমাৰ আহি গ'ল 51,350 ওপৰত আহিছে আচলতে, 51,351ৰ ই ক্লজিং দিছে। এতিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব সোমবাৰৰ কাৰণে, যদিহে আমি আপচাইডে কল চাইডে যদি আমি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে এটা বস্তু চাওক, একেবাৰে কমকৈ হ'লেও এই লেভেলটো মিনিমাম 51,470 কৰি ল'ব। 51,470 buying above 51,470 মানে 51,470 ওপৰত যদি আমি বাইং কৰোঁ তেতিয়াহ'লে বা মাৰ্কেটখন যদি টিকা দেখি যাওঁ, ছাষ্টেইন কৰা দেখি যাওঁ, তেতিয়াহ'লে আমি 51,470 ওপৰত আমি ধুনীয়াকৈ বাইং চাইডে আমি প্লেন কৰিব পাৰোঁ। আমাৰ কি টাৰ্গেট থাকিব পাৰে? 51,550 আমাৰ প্ৰথম টাৰ্গেট হ'ব। যদিহে মাৰ্কেটখন 51,470 ওপৰত টিকি যায় তেতিয়াহ'লে আমি বাইং চাইডে যদি প্লেন কৰোঁ তেতিয়া আমাৰ টাৰ্গেট প্ৰথম হ'ব 51,550 আৰু 550 যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ 2 নম্বৰ টাৰ্গেট হ'ব 51,600 51,600 আমাৰ 2 নম্বৰ টাৰ্গেট হ'ব। ইয়াৰ ওপৰত যাব যদি গুচি যায় 650 750 লৈকে যাব পাৰে আচলতে, কিন্তু সদ্যহতে দুটা টাৰ্গেট লৈ পেলাই আমি যাম 51,550 আৰু 51,600, কাৰণ 51,500 লেভেলত যথেষ্ট কল চেলাৰ আছে, তেওঁলোকে ডেফিনেটলি মাৰ্কেটখন সহজে হয়তো চাগে 500 ক্ৰছ কৰি যাবলৈ নিদিব পাৰে। চ' যদিহে প্ৰফিটত থাকে তেতিয়াহ'লে চাব যাতে প্ৰফিট অলপ বুক কৰি লয়। ডাউন চাইডে যদি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে আজি এনেইতো 51,250 লেভেলটোৱে আচলতে ইম্পৰ্টেণ্ট। 51,250 লেভেল যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি আচলতে ধুনীয়াকৈ ডাউন চাইডৰ কাৰণে প্লেন কৰিব পাৰোঁ। ঠিক তেনেকৈ কিন্তু 51,250টো ছাপৰ্ট এৰিয়াও হয়, ছাপৰ্টটো হয়, আৰু এইখিনি লেভেলত আহি পেলাই যদি বুলিছ কেণ্ডেল বনোৱা দেখোঁ বা মাৰ্কেটত যদি ধুনীয়াকৈ এনেকুৱা এটা বুলিছ পেটাৰ্ণ বনাইছে দেখি যায় বোলে, তেতিয়া আমি বাইং চাইডেও পুনৰ আমি ট্ৰেড ল'ব পাৰোঁ। কিন্তু যদিহে 51,250 ব্ৰেক কৰি ছাষ্টেইন হৈ গুচি যায় নহয় তেতিয়াহ'লে ডাউন চাইডে মুভমেণ্ট দি দিব, আৰু ডাউন চাইডে আমি মোটামুটি 51,100 আৰু 51,000 এই দুটা টাৰ্গেট লৈ পেলাই আমি ডাউন চাইডে প্লেন কৰিব পাৰোঁ। কেতিয়া? যেতিয়াহে 51,250 যদি ব্ৰেক কৰি ছাষ্টেইন হৈ যায় মাৰ্কেট তেতিয়াহ'লে 51,100 আৰু 51,000 এই দুটা লেভেলৰ কাৰণে আমি ডাউন চাইডে টাৰ্গেট লৈ পেলাই বা পুট লৈ পেলাই আমি যাব পাৰোঁ। কিন্তু RSI ভেলু আজিৰ ডেটত চাবলৈ গ'লে প্ৰায় 32, চ' সেইটো কাৰণে হয়তো গেপ আপ অপেনিং হ'ব পাৰে বা ফ্লেটটো যদি খোলে প্ৰথম অৱস্থাত হয়তো আপচাইডে যাবলৈ হয়তো মাৰ্কেটে চেষ্টা কৰিব পাৰে, কিন্তু সেইটো মোৰ কেলকুলেশ্যনহে, আৰু মোক ভুল প্ৰমাণিত কৰিবলৈ মাৰ্কেটক আচলতে 1 ছেকেণ্ডো নালাগে। চ' চাই ল'ব মাৰ্কেটত অপেনিং কেনেকুৱা হয়। বহুত ডাঙৰ যদি গেপ আপ অপেনিং হৈ যায় তাৰপিছততো বাৰু সেইটো হিচাপত আমি প্লেনিং কৰিব লাগিব, আৰু যদি গেপ ডাউনো অপেনিং হৈ যায় তেতিয়াও চাব লাগিব। যদি গেপ ডাউন অপেনিং হয় বোলে 51,250 ওপৰত অপেনিং হৈছে তেতিয়া কিন্তু 51,360য়ে পুনৰ আমাক ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব। সেই বস্তুটো চাব, 51,360 তেতিয়া ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব, 51,470ও ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব, যদিহে গেপ ডাউন অপেনিং হৈ পেলাই ই ওপৰলৈ যাবলৈ চেষ্টা কৰে। আৰু গেপ আপ যদি হৈ যায় 500ৰ আশে পাশে তাৰপিছত যদি ই ৰেজিষ্টেঞ্চ লয় তেতিয়াহ'লে 470 51,470 51,360য়ে ছাপৰ্ট হিচাপে কাম কৰিব পাৰে। চ' দুইটা দিশ মুঠতে চালি জাৰি চাই পেলাইহে ট্ৰেডিং ডিচিশ্যন ল'ব। ধন্যবাদ এতিয়ালৈকে যদি কোনোবাই চাই আছে। আৰু অপশ্যন ট্ৰেডিঙৰ কাৰণে বিশেষকৈ দুটা প্ৰগ্ৰেম
মই কৰি আছোঁ। অনলাইনো হৈ আছে আৰু অফলাইনো কৰিবলৈ চেষ্টা কৰিছোঁ আচলতে। তাৰ কাৰণে ছেপাৰেটকৈ এটা ভিডিঅ' বনাই পেলাই কাইলৈ দিম বাৰু। বাকী এতিয়ালৈকে যদি কোনোবাই চাই আছে তেতিয়াহ'লে ধন্যবাদ। আকৌ সোমবাৰে দেখা হ'ম।